গুপ্তকাশী বিশ্বনাথৰ ৱেবছাইট মুকলি বিশ্বনাথ জিলাৰ ঐতিহাসিক গুপ্তকাশী খ্যাত গুপ্তকাশী বিশ্বনাথৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটি ৱেবছাইট বিশ্ব দৰবাৰত গুপ্তকাশী বিশ্বনাথক প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৱেবছাইটৰ শুভমুক্তি দিয়া হয় শাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালকগৰাকীৰ মোনাবাৰীস্থিত নিজা ব্যৱসায়িক সভাকক্ষত সাংবাদিকসকলক সম্বোধি সঞ্চালক ডক্টৰ কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি হাজৰিকাই www.guptokashibishwanath.com নামৰ ৱেবছাইটৰ শুভমুক্তি দিয়াৰ কথা সংবাদমেলত সদৰি কৰে ৱেবছাইটৰ জৰিয়তে পৰ্যটনৰ বাবে বিভিন্ন ধৰণৰ সুবিধা হোৱাকৈ পৰ্যাপ্ত তথ্য উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে সঞ্চালিকাগৰাকীয়ে আমাৰ গুপ্তকাশী বিশ্বনাথ বিশ্বৰ দৰবাৰত উন্নীত হ'ব লাগে সকলোৱে চিনি পাব লাগে অকল আমাৰ অসমতে বা আমাৰ বিশ্বনাথতে দেখে চিনি থকাতকৈ আমি বিশ্বৰ সকলো চুকে কোণে যাতে আমি গুপ্তকাশী বিশ্বনাথৰ নামটো ব্যাপক পাৰোঁ তাৰে এক অনন্য প্ৰচেষ্টা আজি www.guptokashibishwanath.com নামৰ ৱেবছাইটটো কৰা হ'ব কাৰণ খুব কম সময়ৰ ভিতৰতে আমি এই ৱেবছাইটটো কৰিবলগীয়া হৈছিলে বহুতৰ পৰ্যটকৰ টাকাৰে তুলিবই পাৰি কাৰণ বহু পৰ্যটক আহে বিশ্বনাথ ঘাটলৈ তেওঁলোকে মঠ মন্দিৰ খোলাৰ পৰা বন্ধ হোৱালৈকে সময়খিনি তেওঁলোকে নাজানে সেই নজনাৰ বাবে তেওঁলোকৰ বহুত অসুবিধা হয় সন্ধিয়া সময়ত মন্দিৰ দৰ্শন কৰিবলৈ আহে যেতিয়া মন্দিৰবোৰ বন্ধ হৈ যায় তেনেকুৱা বহু অসুবিধা সন্মুখীন হোৱা চকুৰে দেখাৰ পিছত আমি দুইজনে আলোচনা কৰিলোঁ যে আমি এনেকুৱা এটা ৱেবছাইট খোলাৰ অতি প্ৰয়োজন আছে আৰু তাৰ লগতে যিখিনি আমি কৰ্মৰাজি ইতিমধ্যে 2011 চনৰ পৰা কৰি আহিছোঁ শাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেই সকলোবিলাক সন্নিৱিষ্ট কৰি মঠ মন্দিৰসমূহ বিশ্বৰ দৰবাৰ সকলোৱে যাতে চিনি পায় সেই মানসে এই ৱেবছাইটটো আজি শুভমুক্তি কৰা হৈছে তাত কেনেকৈ বিশ্বনাথ ঘাটলৈ আহিব পাৰি ৰেল যোগে হওক বিমান যোগে হওক বা বাছেৰে বা নিজৰ গাড়ীৰে আহিব পাৰে সেই সকলো তথ্য তাত থাকিব বা কিছু দিয়াও হৈছে আৰু তাত থকাৰ ব্যৱস্থা গাইডৰ ব্যৱস্থা সকলোবিলাক আমি তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম আৰু ইউটিউব ফেচবুক পেজ টুইটাৰ সকলোৰে লগত তাত কানেক্ট থাকিব আৰু আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকে গুপ্তকাশী বিশ্বনাথৰ যিখিনি বাতৰি আপোনালোকে পৰিৱেশন কৰে সেইখিনি যাতে আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ আপোনালোকৰ ৱেবছাইটটোৰ জৰিয়তে আমি আমাৰ মানে ৰাইজক অৱগত কৰাব বিচাৰিছে বিশ্বনাথ স্থান কি গুপ্তকাশী কি বা গুপ্তকাশীত কিমান মঠ মন্দিৰ আছে ইয়াৰ নৈসৰ্গিক সুবাসী প্ৰাকৃতিক সৌন্দৰ্য সমগ্ৰ তথ্য যাতে ইয়াত আহি পাব আৰু ইয়াৰ যিসকল পৰ্যটক আহে সেই তথ্য তেওঁলোকে এই ৱেবছাইটৰ জৰিয়তে তেওঁলোকে জানিব পাৰিব আৰু এই সন্দৰ্ভত আৰম্ভণিৰ পৰা বৰ্তমান আজি মুকলি হোৱালৈকে সমগ্ৰ কাম চোৱা গোটেই কাৰ্যপ্ৰণালীখিনি আমাৰ সঞ্চালিকা শাইনিং গ্ৰীণ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালিকা স্নিগ্ধাজ্যোতি গোস্বামীয়ে তেওঁৰ তত্ত্বাৱধানতে হৈ আছিল গতিকে বিশেষভাৱে মই ভাবোঁ তেওঁ এই বিষয়ে আপোনালোকক বিশেষভাৱে অৱগত কৰাব ধন্যবাদ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট মহাজাতি ইনটু 24 লাইভ